মানকাছৰত অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিধায়ক অখিল গগৈ কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ মানকাছৰৰ ঠাকুৰানবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত বদৰুদ্দিন আজমলক লৈ কেইবাটাও মন্তব্য অখিল গগৈ 2014ত এখনো আসন নাপায় 2026ত অসমত নাইকিয়া হ'ব AIUDF অখিল গগৈ ভৱিষ্যতবাণী বদৰুদ্দিন আজমলৰ দলক লৈ কেইদিনমানৰ পিছত বদৰুদ্দিন আজমলৰ দলৰ সকলোৱে বিৰোধী ঐক্যত যোগদান কৰিব নহলে কংগ্ৰেছত যোগদান কৰিব অপেনলি ঘোষণা কৰি দিছে যে এবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া ভোট দিয়া নহব এবাৰ অসম গণ পৰিষদ সাম্প্ৰদায়িক বিজেপিৰ লগত থকা অসম গণ পৰিষদ দলক ভোটদান কৰা নহব এবাৰ ভাৰতৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে ভাৰতৰ গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে এবাৰ বিৰোধী ঐক্য মঞ্চ বা ইণ্ডিয়া গোটক ভোটদান কৰা হ'ব বদৰুদ্দিনে কৈছে যে অখিলে পইচা পিছফালে দৌৰি থাকে কাইলৈ বদৰুদ্দিনে 5 লাখ বা 10 লাখ দিলে মোৰ পিছফালে আহি থাকিব মানে বদৰুদ্দিন আজমলে যদিও কৈ থাকে যে তেখেত বহুত ধনী মানুহ মই এবাৰ ইলেকশ্যনৰ যেটো তেওঁৰ শপতনামা হেতু চালো যে তেওঁ বৰ বেছি ধন নাই তেওঁ যিমান কিটা পইচা আছে সেইকিটা পইচাৰে অখিল গগৈ কিনিব নোৱাৰে অখিল গগৈ মাথাটো কিনিবৰ কাৰণে তেওঁৰ হাতত বাদ দিয়ক তেওঁৰ লগত থকা যিমানবিলাক মানুহ আছে সিমানবিলাক মানুহে একেলগে গোটালেও কিমান পইচাৰে অখিল গগৈ কিনিব নোৱাৰে কথাটো বুজি পাইছেনে গতিকে মই অতি স্পষ্ট বাকাৰে কৈছোঁ যে সংখ্যালঘু ৰাইজে বদৰুদ্দিন আজমল ডাঙৰীয়াক ইতিমধ্যে তেখেতসকলৰ শত্ৰুৰূপে গণ্য কৰিছে ইতিমধ্যে সংখ্যালঘু ৰাইজে গম পাইছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই ইমান দিন ধৰি তেওঁলোকক বেইমানি কৰিলে তেওঁলোকক গাদ্দাৰী কৰিলে আৰু তেওঁলোকক বিশ্বাসঘাতকতা কৰিলে সেইকাৰণে এবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায় দিবৰ কাৰণে তেওঁ গোটেই ৰাইজ ইতিমধ্যে প্ৰস্তুত হৈছে সেইকাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ একদম পটাপট খং উঠিছে তেওঁ কেতিয়াবা সাংবাদিককে মাৰি দিছে তেওঁলোকৰ মানুহে তেওঁ কেতিয়াবা তেওঁলোকৰ দলৰ নেতাকে মাৰি দিছে তেওঁ কেতিয়াবা আকৌ মাইকটোকে ঠেকেচি ভাঙি দিছে মুঠতে বদৰুদ্দিন আজমল ডাঙৰীয়াই অস্বাভাৱিক আচৰণ কৰা আমি দেখিবলৈ পাইছোঁ গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াই যিমানেই যি নকৰক লাগিলে আপোনালোকে খাটাং থাকক যে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিদায় হ'ব 2024 চনত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIDF-এ এখনো আসন লোকসভাত নাপায় আৰু 2026 চনত তেওঁলোকৰ এজনো MLA নিজিকে আৰু মই আপোনালোকক এতিয়া ভৱিষ্যতবাণী কৰি গৈছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টিৰ যিবিলাক MLA আছে কেইদিনমানৰ ভিতৰতে সকলোৱে আমাৰ বিৰোধী ঐক্য মঞ্চ বা কংগ্ৰেছত যোগদান কৰিব আৰু যোগদান মোৰ লাজে লাগিছে অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া কাইলৈ মানকাছাৰত ভোট বিচাৰি আহিব বুলি ক'লে মোৰ নিজৰে লাজ লাগিছে তেখেতৰ যে ইমান চৰম নাই মই ভবাই নাছিলোঁ তেখেতেতো সদায় কৈ আছিলে যে মানকাছাৰত অকল বিদেশীহে থাকে তেখেতেতো সদায় কৈ আছিলে যে ধুবুৰী বৰপেটা আৰু গোৱালপাৰা মানকাছাৰ ইয়াত অকল বিদেশীহে থাকে অকল বাংলাদেশীহে থাকে এটা বাংলাদেশী ভোট বিচাৰি তেওঁ ইয়ালৈ আহিব নেকি তেওঁতো ইমান দিন ধৰি নিজকে খিলঞ্জীয়াৰ চৰ্দাৰ বুলি ঘোষণা কৰি আহিছিলে দক্ষিণ খালমাৰা মানকাছৰৰ পৰা আবু ছফিয়ানৰ প্ৰতিবেদন এনিভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions.